Hello everyone, welcome to my channel Assam Job Fever. SSB ফালৰ পৰা পোষ্ট ওলাইছে 51টা ভেকেন্সি ওলাইছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2026 সশস্ত্ৰ সীমা বল SSB ফালৰ পৰা পোষ্ট জাৰি কৰা হৈছে 51টা সাব ইন্সপেক্টৰ য'ত পায়োনিয়াৰ কমিউনিকেশ্যন এণ্ড ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰে ফুল ডিটেইলছখিনি আমি চাবলৈ যাওঁ পোষ্টৰ নাম হৈছে সাব ইন্সপেক্টৰ টোটাল পোষ্ট আছে 51টা পোষ্ট আৰু পোষ্ট ওয়াইজ হৈছে SI পায়োনিয়াৰ 21টা আছে আৰু SI কমিউনিকেশ্যনৰ 20টা আৰু SI ষ্টাফ নাৰ্ছৰ 10টা পোষ্ট আছে আৰু আপোনালোকৰ দৰমহা হিচাপে দিয়া হ'ব ৩৫,৪০০ৰ পৰা ১,১২,৪০০ লৈকে দৰমহা দিয়া হ'ব আৰু কোৱালিফিকেশ্যনটো আমাক কি বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে SI পায়োনিয়াৰৰ বাবে বেচেলাৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিঙত বেচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু কমিউনিকেশ্যনৰ বাবে বেচেলাৰ ডিগ্ৰী ইন কমিউনিকেশ্যন অৰ ইলেক্ট্ৰনিক্স অৰ কম্পিউটাৰ চায়েন্স বেচেলাৰ ডিগ্ৰী কমিউনিকেশ্যনত বেচেলাৰ ডিগ্ৰী লাগিব বা ইলেক্ট্ৰনিক্সত বা কম্পিউটাৰ চায়েন্সত বা ইনফৰমেশ্যন টেকন'লজি মানে IT ইঞ্জিনিয়াৰিঙত IT লাগিব বা চায়েন্স উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথছ আপোনাৰ যদি ডিগ্ৰী চায়েন্সত আছে মানে BSc হয় তেতিয়াহ'লে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ আপোনালোকৰ ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু এই তিনিটা ছাবজেক্টত যদি আপোনালোকে পাছ কৰিছে তে আপোনালোকে সেই ডিগ্ৰীটো ইয়াতে এপ্লাই কৰিব পাৰিব পাছত ষ্টাফ নাৰ্ছৰ বাবে কি কোৱালিফিকেশ্যন বিচাৰিছে আমি চাম ষ্টাফ নাৰ্ছৰ বাবে আপোনালোকে 12 পাছ হ'ব লাগিব আৰু লগতে ফৰ কেণ্ডিডেটছ কোৱালিফাইড বিফৰ সেইসকল ব্যক্তি কোৱালিফাই হ'ব যিসকলে 2008ৰ আগত বিফৰ 2008 2008ৰ আগত 3 বছৰীয়া ডিপ্ল'মা পাছ কৰিছে জেনেৰেল নাৰ্ছত আৰু মিডৱাইফত 3 বছৰ ডিপ্ল'মা পাছ কৰিছে তেওঁলোকেহে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছত সেকেণ্ড অপশ্যনটো আছে ফৰ কেণ্ডিডেটছ কোৱালিফাই আফটাৰ 2008ৰ পাছত বুলি কৈছে আৰু বিফৰ 2015 এণ্ড 16 আৰু 2015-16ৰ আগত 8ৰ পাছত 15ৰ আগত যিসকলে পাছ কৰিছে তেওঁলোকৰ ডিপ্ল'মা অফ 3.5 ইয়াৰ্ছ মানে 3.5 বছৰৰ ডিপ্ল'মা থাকিব লাগিব জেনেৰেল নাৰ্ছিঙত আৰু মিডৱাইফাৰীত তেওঁলোকৰ 3.5 বছৰ ডিপ্ল'মা থাকিব লাগিব তেতিয়াহে তেওঁলোকে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু অপশ্যন দিছে ফৰ কেণ্ডিডেটছ কোৱালিফাই আফটাৰ 2015 to 16 মানে 15-16ৰ পাছত যিসকলে পাছ কৰিছে তেওঁলোকৰ 3 বছৰ ডিপ্ল'মা লাগিব জেনেৰেল নাৰ্ছিঙত এণ্ড মিডৱাইফাৰী উইথ লগত ইণ্টাৰ্ণশ্বিপো থাকিব লাগিব তেতিয়াহে যিসকলে 2015ৰ পাছত পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত আৰু এটা অপশ্যন দিছে অপশ্যন চি ৰেজিষ্টাৰ্ড উইথ চেণ্ট্ৰেল নাৰ্ছিং কাউন্সিল অৰ ষ্টেট নাৰ্ছিং কাউন্সিল এজ এ জেনেৰেল নাৰ্ছ এণ্ড মিডৱাইফ মানে আপুনি যিটো নাৰ্ছিঙৰ চাৰ্টিফিকেট আছে আপোনাৰ সেইখন য'ত আপুনি পঢ়িছিলে সেইটো ইনষ্টিটিউট বা সেইটো কাউন্সিল আপোনাৰ চেণ্ট্ৰেল নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড থাকিব লাগিব বা ষ্টেট নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড থাকিব লাগিব তেতিয়াহে সেই আপোনাৰ চাৰ্টিফিকেটখন ভেলিডিটি থাকিব নহ'লে একো ভেলিডিটি নাথাকে আৰু ইয়াতে এজ লিমিট দিছে 30 বছৰৰ ওপৰ হ'ব নোৱাৰে 30 বছৰ পাৰ হ'ব নোৱাৰে 30 বছৰ আগৰ সকলে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেকশ্যনো দিয়া আছে এজ ৰিলেকশ্যন OBCৰ বাবে 3 বছৰ SCৰ বাবে 5 বছৰ আৰু STৰ বাবে 5 বছৰ আৰু ফিজ বিষয়ে আমি চাওঁ জেনেৰেল OBC আৰু EWSৰ বাবে 200 টকা দিব লাগিব পে'মেণ্ট কৰিব লাগিব আৰু SC ST ESM ফিমেল তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু আপুনি পে'মেণ্ট মোড কৰিব পাৰে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আপোনালোকে পে'মেণ্ট কৰোঁতে ব্যৱহাৰ কৰিব পাৰে হাউ টু এপ্লাই কেনেকুৱা ধৰণে এপ্লাই কৰিব মই ডিছক্ৰিপশ্যনত লিংক দি দিম সেই লিংকত যাই আপোনালোকে ক্লিক কৰাৰ পাছত যিটো আপোনাৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ আছে সেইখিনি আপলোড কৰক ফিল আপ কৰি যিটো আপলোড কৰিব লাগে আপলোড কৰি লওক ডকুমেণ্টছখিনি তাৰপিছত পে'মেণ্ট কৰিব পে'মেণ্ট কৰাৰ পাছত যিটো আপোনাৰ ছাবমিট কৰাৰ পাছত এপ্লিকেশ্যন ফৰ্মখন ওলাই আহিব সেইখন আপুনি প্ৰিণ্ট আউট কৰি ৰাখিব আৰু ইয়াৰে ষ্টাৰ্টিং ডেট হৈছে 21 মাৰ্চ 2026 আৰু লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2026 মানে আপোনালোকে 20 এপ্ৰিলৰ আগত এপ্লাই কৰি ল'ব লাগিব গতিকে আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাত গৈ ক্লিক কৰি ডাইৰেক্টলি এপ্লাই কৰি ল'ব পাৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব